हेलो नमस्कार अन्य এটা मिनी ब्लगলৈ স্বাগতম জনাইছো। আজি মই গৈছো লিঅ এক্সপো যোনটো লখৰাত অনুষ্ঠিত হৈছে 31 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে। আহক তাৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। লিঅ এক্সপোৰ ভিতৰৰ পৰিৱেশটো দেখা আহক আপোনালোকক। লিঅ এক্সপো আপোনাৰ যোৱা 31 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব। 25তম ইণ্টাৰনেশ্যনেল লিঅ এক্সপো এবাৰ পাতিছে। আপোনাৰ প্ৰতি বছৰে পাতে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ লখৰাত। আপোনালোকক ভিৰ দেখা পাইছে। আজি যিহেতু ৰবিবাৰ মানুহৰ খুব বেছি ভিৰ হৈছে আৰু ইয়াত বহুতো বেলেগ বেলেগ দেশৰ পৰা মানুহবোৰে সেই বস্তুবোৰ বিক্ৰী কৰিছে। খুব ধুনীয়া ধুনীয়া বস্তু দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা প্ৰতিটো বস্তু আপোনালোকে পাই যাব। খুব ধুনীয়া এইবোৰ দেখা পাইছে। ড্ৰাই ফ্ৰুটছ আপোনাৰ আফগানিস্তানৰ পৰা আনি পেলাই বিক্ৰী কৰা হৈছে। ড্ৰাই ফ্ৰুটছ খেজুৰ বাদাম এনেকৈ বহুতো ধৰণৰ বস্তু আৰু এইবোৰ চিপছ মানুহক খায়ো চাব দিছে কেনেকুৱা টেষ্ট। আৰু মই কেইটামান খাই চালোঁ লগতে, খুব ধুনীয়া টেষ্ট। আপোনালোকে ল'ব পাৰে আহিলে। আৰু ভিৰটো দেখা পাইছে। আৰু এনেকুৱা ধৰণৰ বহুতো পিতলৰ খুব ধুনীয়া ধুনীয়া মূৰ্তি, আপোনাৰ ভগৱানৰ মূৰ্তি, গণেশৰ মূৰ্তি আৰু বহুতো ধৰণৰ সৰু সৰু মূৰ্তি আপোনালোকে ইয়াত পাই যাব। আপোনাৰ লিঅ এক্সপো আহিব পাৰে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ। আৰু এইবোৰ দেখা পাইছে হেণ্ডমেড ক্ৰাফ্ট কিছুমান আছে, খুব ধুনীয়া বটলত কালাৰ কৰি পেলাই বনাইছে।